কলগাছিয়াত AIUDFৰ অন্তিমটো নিৰ্বাচনী জনসভাত বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম পঞ্চায়ত নিৰ্বাচনত অসমৰ পৰা কংগ্ৰেছ নোহোৱা হ'ব। মন্দিয়া সমষ্টিৰ 4টা জিলা পৰিষদৰ আটাইকেইখন আসনত AIUDFৰ প্ৰাৰ্থী জিকিব। কংগ্ৰেছে সাংসদ ৰকিবুল হুছেইনক ধুবুৰীলৈ পঠিয়াবলৈ সাহস কৰা নাই বুলি তীব্ৰ সমালোচনাৰে তুলাধুনা। কলগাছিয়া বজাৰত বিয়লি অনুষ্ঠিত হয় AIUDFৰ বৃহৎ জনসভা। সভাত ভাষণ আগবঢ়াই জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে। ভাষণত বিধায়কগৰাকীয়ে কয়, মন্দিয়া সমষ্টিৰ 4খন জিলা পৰিষদৰ আটাইকেইখন আসনত AIUDFৰ প্ৰাৰ্থী জিকিব। 4টা জিলা পৰিষদ মন্দিয়াৰ আমি দখল কৰিম জনগণৰ সহযোগিতাত। 8 নম্বৰ কলগাছিয়া জিলা পৰিষদৰ AIUDFৰ প্ৰাৰ্থী খণ্ডকাৰ জাকিৰ হুছেইনে ৰেকৰ্ড সংখ্যক ভোটত জয়ী হ'ব বুলি দাবী জনায়। মোৰ বাওঁফালে আছে কলগাছিয়া জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী আমাৰ দলৰ মনোনীত খণ্ডকাৰ জাকিৰ হুছেইন সাহাব। তেখেতে ইয়াৰ আগতো জিলা পৰিষদ আছিল। এজন নিকা ভাৱমূৰ্তিৰ সচেতন আৰু এজন অভিজ্ঞতাপুষ্ট এজন নেতা। তেখেতসকলে আমাৰ দলক নেতৃত্ব দি আহিছে যোৱা 20টা বছৰে। গতিকে আমি এজন উপযুক্ত কেণ্ডিডেট দিছোঁ। কলগাছিয়া জিলা পৰিষদৰ চাৰিওফালে এইটো আৱাজ উঠিছে, খণ্ডকাৰ জাকিৰ হুছেইন ডাঙৰীয়া বহুত ভোটৰ ব্যৱধানত তেখেতে জয়লাভ কৰিব। মন্দিয়া সমষ্টিৰ 26টা গাঁও পঞ্চায়তৰ আটাইকেইখন আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী AIUDFৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী জনায়। তেওঁ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰে। এইবেলি অসমৰ পৰা কংগ্ৰেছ নোহোৱা হৈ যাব বুলি চাঞ্চল্যকৰ মন্তব্য আগবঢ়ায়। লগতে কংগ্ৰেছে সাংসদ ৰকিবুল হুছেইনক ধুবুৰীলৈ পঠিয়াবলৈ সাহস কৰা নাই বুলি তীব্ৰ সমালোচনাৰে তুলাধুনা দিয়ে। তেখেতে ভাষণত কয়, কংগ্ৰেছে উজনি অসমত বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিছে। হয়, প্ৰচাৰ অভিযানৰ অন্তিম সময়। এতিয়া মাত্ৰ আৰু 10-12 মিনিট সময় আমাৰ হাতত আছে। 4:30 যিটো নটিফিকেশ্যন আহিছে প্ৰচাৰ বন্ধ হ'ব লাগে। এনেতো 5টা আছিল, কিন্তু এইটো নটিফিকেশ্যন 4:30 কৰিছে। যিয়ে নহওক, আপোনালোকৰ মিডিয়াৰ যোগেদি মই গোটেই মন্দিয়া সমষ্টিবাসীক প্ৰতি মোৰ অনুৰোধ থাকিল, আপিল থাকিল, যোৱা এটা মাহ যিটো কেম্পিং আমি কৰিছোঁ, আপোনালোকৰ যথেষ্ট সঁহাৰি পাইছোঁ, আপোনালোকৰ সহযোগিতা পাইছোঁ, আপোনালোকৰ সমাদৰ পাইছোঁ, আমাৰ কেণ্ডিডেটৰ পক্ষত বিপুল সমৰ্থন আপোনালোকৰ পাইছোঁ। তাৰ কাৰণে মই গোটেই মন্দিয়াবাসী, ভোটাৰ বন্ধু বান্ধৱী, আই মাতৃ, মুৰব্বীসকল, যুৱক বন্ধুসকল সকলৰ প্ৰতি মই কৃতজ্ঞ যে তেখেতসকলে যথেষ্ট সঁহাৰি আমাক দিছে, তেখেতসকলে যথেষ্ট সহযোগ আমাক কৰিছে। মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ দলৰ ফালৰ পৰা। আৰু যেনেকুৱা এই যোৱা এটা মাহে প্ৰায় আৰু 15-20 দিনটো আমি প্ৰচাৰ অভিযান কৰিলোঁ, এইখিনি সময়ত আপোনালোকৰ যেনেকুৱা দিল খুলি আপোনালোকে সমৰ্থন কৰিছে, এই সমৰ্থনটো পৰহি 7 তাৰিখে ৰাতিপুৱাৰ পৰা ভোটত কনভাৰ্ট কৰিব লাগিব। গতিকে মই সমূহ ভোটাৰ বন্ধুসকল, বান্ধৱীসকল আৰু আই মাতৃসকল সকলক মই অনুৰোধ কৰিছোঁ যে আপোনালোকৰ এই সমাদৰ, আপোনালোকৰ এই সমৰ্থন এইটো ভোট লৈ কনভাৰ্ট কৰাৰ কাৰণে আৰু মাত্ৰ মাজত এটা দিন আছে। এইখিনি সময় আপোনালোকে অলপ কষ্ট কৰি নিজৰ বন্ধু বান্ধৱ আছে, নিজৰ আত্মীয় স্বজন আছে, নিজৰ ওচৰ চুবুৰীয়া আছে, বা টেলিফোন এটা লগাই তেখেতসকলৰো ভোট AIUDF দলৰ পক্ষত, আমাৰ দলৰ কেণ্ডিডেটৰ পক্ষত, তালাচাবি প্ৰতীক চিহ্নৰ পক্ষত আপোনালোকে কৰিব। এইটো মোৰ ভোটাৰ বন্ধুসকলৰ প্ৰতি অনুৰোধ থাকিল। আপোনালোকে দেখিছে মোৰ বাওঁফালে আছে কলগাছিয়া জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী আমাৰ দলৰ মনোনীত খণ্ডকাৰ জাকিৰ হুছেইন সাহাব। তেখেতে ইয়াৰ আগতো জিলা পৰিষদ আছিল। এজন নিকা ভাৱমূৰ্তিৰ সচেতন আৰু এজন অভিজ্ঞতাপুষ্ট এজন নেতা। তেখেতসকলে আমাৰ দলক নেতৃত্ব দি আহিছে যোৱা 20টা বছৰে। গতিকে আমি এজন উপযুক্ত কেণ্ডিডেট দিছোঁ। কলগাছিয়া জিলা পৰিষদৰ চাৰিওফালে এইটো আৱাজ উঠিছে, খণ্ডকাৰ জাকিৰ হুছেইন ডাঙৰীয়া বহুত ভোটৰ ব্যৱধানত তেখেতে জয়লাভ কৰিব। ঠিক বৰপিটা চটলা জিলা পৰিষদত আমাৰ সুপিয়া খাতুন, তাইৰো একেবাৰে চাৰিওফালে আৱাজ, বহুত ভোটত তাই জিকিব। জনিয়া জিলা পৰিষদত আমাৰ ৰুমি পাৰবিন, যথেষ্ট আৱাজ উঠিছে, ৰুমি পাৰবিন জিকিব। আৰু সত্ৰকোণৰতো এডভোকেট ইন্দিৰা খাতুনো জিকিব। 4টা জিলা পৰিষদ মন্দিয়াৰ আমি দখল কৰিম জনগণৰ সহযোগিতাত। গতিকে ভোটাৰ বন্ধুসকলৰ প্ৰতি অনুৰোধ থাকিল এইখিনি। আৰু লগতে আপোনালোকে যাৰে আঞ্চলিক সদস্যা মোৰ পিছফালে আছে, আপোনালোকে দেখি আছে কলগাছিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত জাকিৰ হুছেইন আছে, মোৰ এইফালে আছে, থিয় হৈ আছে। বলাইপাথাৰ ছানোৱাৰ হুছেইন আপোনালোকৰ সন্মুখতে আছে, আৰু শাহিনা
পারবিন আমার টাপেশ্বরা গাঁও পঞ্চায়েতৰ আঞ্চলিক সদস্য প্ৰাৰ্থী ৰফিকুল ইছলাম সোহাপুৰৰ এইকেইজন কলগেছে জিলা পৰিষদ উপস্থিতি আছে আৰু জনতা সোণাপুৰ ৰুবি তেখেতসকলৰ কাৰ্যসূচী থকাৰ কাৰণে অলপ দেৰি হৈছে কিন্তু কলগেছে জিলা পৰিষদৰ আণ্ডাৰত যি 6টা আঞ্চলিক আছে 6টাতে আৱাজ উঠিছে যে UDFৰ আঞ্চলিক সদস্য তেখেতসকলে জিকিব অকল এই 6টা নহয় জনীয়া সমষ্টিত 26টা গাঁও পঞ্চায়ত আছে 14টা কলগাছিয়া আৰু 12টা মন্দিয়া ব্লকৰ আণ্ডাৰত গোটেইকেইখন আসনত আমি জয়লাভ কৰাৰ দিকে মই জনগণৰ আশীৰ্বাদ বিচাৰিছোঁ ভোটাৰ বন্ধুসকলৰ আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰি আমাৰ গোটেইকেইখন আসন জিকাই দিব আমি কলগাছিয়া ব্লক গঠন কৰিম আমি মন্দিয়া ব্লক গঠন কৰিম আমি বৰপেটা জিলা পৰিষদ গঠন কৰাৰ ফালে গৈ আছোঁ আৰু জনগণৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি থাকিল দুৰ্নীতি মুক্ত পঞ্চায়ত ৰাজ দিয়াৰ কাৰণে আমি চেষ্টা কৰিম এইটো আমাৰ প্ৰতিশ্ৰুতি আমি আগতো কৈছোঁ আজিও আপোনালোকক কৈছোঁ যোৱা দিনবোৰত যিসকল প্ৰতিনিধি আছিল বহুত দুৰ্নীতি কৰিছে বৰপেটা জিলা পৰিষদ কক আঞ্চলিকবিলাকত কক এই লুণ্ঠনদাজ চলাইছে জনগণৰ পইচা লুটিপুটি তেখেতসকলে খাইছে ধোকাবাজ দুৰ্নীতিবাজ প্ৰতিনিধি হ'লে জনগণৰ কাম নহয় আমি ভাল মানুহ বাছি কেণ্ডিডেট দিছোঁ সৎ মানুহ বাছি উলিয়াই আনি যোগ্য যুৱক আৰু যুৱতী শিক্ষিত যুৱক যুৱতী মহিলাক জিলা পৰিষদ আৰু আঞ্চলিকত আমি কেণ্ডিডেট দিছোঁ আমি আশাবাদী এইসকলক আপোনালোকে নিৰ্বাচিত কৰক কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ সহযোগত নজমুল হকৰ ৰিপৰ্ট এনি লাইভ শুভ সংবাদ বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পতাল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ECG আল্ট্ৰাছনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয় আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত